হৈছিল পেটৰ বিষ চিকিৎসকে কৰিবলৈ দিলে সিটি স্ক্যান 1100 টকা মাচুল দি কৰালে সিটি স্ক্যান কিন্তু সিটি স্ক্যানৰ ৰিপৰ্টৰ পৰিৱৰ্তে দিলে আন ৰোগীৰ ৰিপৰ্ট চৰকাৰী চিকিৎসালয়লৈ গৈ হাহাকাৰ এটা পৰিয়ালৰ প্ৰচণ্ড পেটৰ বিষৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ গৈছিল জামুগুৰিহাটৰ চামধৰা গাঁৱৰ গজেন শইকীয়া হাস্পতালখনত চিকিৎসকে গজেন শইকীয়াৰ সৈতে কথা পাতি সিটি স্ক্যান কৰাৰ পৰামৰ্শ দিয়ে 1100 টকা মাচুল দি সিটি স্ক্যান কৰালে ব্যক্তিগৰাকীয়ে কিন্তু গজেন শইকীয়াৰ সিটি স্ক্যান ৰিপৰ্টৰ সলনি দিলে অন্য ৰোগীৰ এক্স-ৰে ৰিপৰ্ট সেই ৰিপৰ্ট চাই চিকিৎসকে ব্যক্তিগৰাকীক দিলে ঔষধ আমাৰ দাদা আজি অলপ দিনৰ পৰা অসুস্থ হৈ আছিল তাৰ পিছত টুমুকি মেডিকেল লৈ গলো মেডিকেল নিয়াৰ পিছত আমি ডক্টৰ এজনক দেখালো দেখাই পেলাই আমাক সিটি স্ক্যান কৰিব দিলে সিটি স্ক্যান ৰুমত যোৱাৰ আগত আমি এখন স্লিপ কাটিলো 1100 টকা লৈছে তেওঁলোকে এখন হয় স্লিপ হয় তাৰ সিটি স্ক্যানৰ তাৰ পিছত নি পেলাই সিটি স্ক্যান ৰুমতো সোমোৱা লাগে দাদা তাৰ পিছত হেতে কি কৰিছে আহোতে প্ৰায় আধা ঘণ্টা অলপ বেছি হৈছে তেনেকুৱা তেওঁলোকে আমাক এখন ৰিপৰ্ট দিলে এখন ৰিপৰ্টখন দিলে এক্স-ৰে ৰিপৰ্ট হে কৰিছিল সিটি স্ক্যান কিন্তু দিছে এখন এক্স-ৰে ৰিপৰ্ট হয় তাৰ পিছত আমি ইমান বুজি নাপাওঁ মানে নাজানো ইমান ইংলিছটো আৰু গতিকে সব ইংলিছত লিখা আছে ইমান বুজিও নাপালো নতুনকে যোৱা হয় তাৰ পিছত আমি নি পেলাই ডক্টৰ এজনক দেখালো এইখিনি দেখাওতে তেওঁলোকে কি বেমাৰ কি নাজানো কিন্তু ঔষধ এইখিনি বহুতখিনি আমাক ঔষধ লিখি দিলে আমি ঔষধখিনিও লৈ আহিলো আনি পেলাই ৰাতি খোৱাৰ পিছত দাদা বেছি হৈ গ'ল কিন্তু সেই ঔষধ খাই নিশা ব্যক্তিগৰাকী ক্ৰমাৎ বৃদ্ধি হয় বিষ পিছত তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়াতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা তাত আমি যোৱা লাভটো কি হ'ল চাওক 1100 টকা ল'লে আৰু দিছে এখন লোকৰ আকৌ কিবা কাৰ দিলে এইখন দিছিল কিবা CK দাস নামৰ এজন মানুহ 56 বছৰ বয়স তেওঁ দাদাৰ নামটো কি আছিল আমাৰ দাদাৰ নাম আছিল গজেন শইকীয়া বয়স আছিল 45 বছৰ গতিকে এইখন তেওঁলোকে জানি শুনি হেতে যে ডক্টৰ হয় গতিকে কিমান ভুল কৰি এখন দি পঠাইছে আমাক আৰু ট্ৰিটমেন্টটো পুৰা ৰং হৈ গ'ল আমাৰ ট্ৰিটমেন্টটো ৰং হ'ল যাৰ কাৰণে কালি আমি আকৌ তেজপুৰ যাবলগীয়া হৈছে তাৰপিছত তেজপুৰ যাওঁতে আমাক ডক্টৰে গালিও দিছিল কৈছে এইখন কি কৰিলা কি নাই বুলি কৈ এইখনটো তোমালোকৰো নহয় বেলেগৰ হয় তেতিয়াহে আমি জানিলো যে এইখন হেতে বেলেগৰ দি পঠালে তাৰপিছত ঔষধখিনি যেতিয়া আমি গোটেইখিনি খোৱা হয়তো কি হ'ল হয় ঠিক নাই গতিকে সেই দুটা টেবলেট খাওঁতে ক'ব নোৱাৰা হৈ গ'ল ভুলটো পুৰা ভুল কৰিছে তেওঁলোকে চাব লাগে আৰু ইমান জনা শুনা মানুহ এজন নহয় তিনজন ডক্টৰে তাত চাইছিল ৰিপৰ্টখিনি এক্স-ৰে চাইছে চাই পেলাই ঔষধ গোটেইখিনি লিখি দিলে কিন্তু গোটেইখিনি ভুলেই দি দিলে আমাক এতিয়া প্ৰশ্ন হয় এনেদৰে দায়িত্ব পালন কৰে নেকি চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীয়ে ৰোগীৰ লগত হেতালি খেলা এনেধৰণৰ কৰ্মচাৰীৰ ওপৰত গ্ৰহণ কৰা হ'বনে কোনো ব্যৱস্থা জামুগুৰিহাটৰ পৰা প্ৰাঞ্জল বৰুৱাৰ ৰিপৰ্ট টাইম 8